हेलो गाइस वेलकम टू माय यूट्यूब चैनल एमजी ऑफिशियल ब्लॉग और आज आमी उपस्थित आसो যথেষ্ট आमार पंचम दा घरत और এইফিনে আমি সোমাওতে ভাল বস্তু দেখিব পালো এয়া বাইদেউহতি পুৰি বনাইছে এই আমার পঞ্চম দা ঘরত গৃহ প্রবেশ করা হয়েছে আর খুব ধুনিয়া এটা পরিবেশ সৃষ্টি হয়েছে দেখাইছো সকলোৱে দিছো আপোনালোকক দেখাইছো আৰু মই বহুত আনন্দিত আৰু যেটো কষ্ট মই কৰিছো আৰু একটা সপোন চাইছিলো মোৰ চাৰিটা ভাই ককাই চাৰিটা ভাই মই ডাঙৰ মোৰ তিনিটা ভাই আছে মোৰ বুঢ়াৰীহঁত আছে মোৰ কণ ল'ৰা বাচ্চা আছে মোৰ ৱাইফ মা দেউতা মই একটা বহুত সপোন চাইছিলোঁ যে মই ঘৰত মানে একটা কোঠালি বনাম আৰু মোৰ সব ভাইটি একটা ৰুমত থাকিব আশা কৰিছিলোঁ বহুত সম্পূৰ্ণ বহুত আগৰ পৰা আৰু আজি আশাৰ ফলটো পালোঁ সবেই কষ্ট কৰিছে মই কষ্ট কৰিলে নাই কৰা মোৰ ভাইটিহঁতে কষ্ট কৰিছে তাৰ কাৰণে মই ভাইটিহঁতক কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ কৰিছোঁ আৰু এই কাৰ্যসূচীত আপোনালোকে ইয়াত উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ঘৰটো নিৰ্মাণ কৰোঁতে কোভিডৰ সময়ত যেতিয়া মোৰ চাকৰি ইয়াৰ পৰা হেৰাই গৈছিলে তেতিয়া মই কোভিডৰ সময়ত একো সুবিধা নোপোৱাতকৈ মই ভাবিলোঁ যে নাই ঘৰ একটা নিৰ্মাণ কৰোঁ আৰু কোভিডৰ সময়ৰ পৰা মই ঘৰটো নিৰ্মাণ কৰিব আৰম্ভ কৰিলোঁ আৰু কোভিড যেতিয়া শেষ হ'ল যিহেতু বহুত অসমৰ ৰাইজ দেশৰ ৰাইজ বহুত কষ্টৰে কোভিড পাৰ কৰিলে সেই কোভিডৰ সময়ৰ পৰাই মই ঘৰটো নিৰ্মাণ কৰি কিনে আজি এই কম 4-5-6 বছৰ পাছত আজি ঘৰটো মই নিৰ্মাণ কৰিলোঁ সম্পূৰ্ণভাৱে ৰুম আছে মোৰ 4টা ৰুম একটা ড্ৰয়িং ৰুম একটা ডাইনিং ৰুম আৰু একটা ওপৰত ছতৰ ওপৰত একটা ৰুম আৰু কিছুমান বনাব বাকী আছে এতিয়া লাহে লাহে কাম চলি আছে যেহেতু কাৰ্তিক মাহৰ লাষ্ট এইটো চলি আছে তাৰপাছত 2 মাহ সোমাব জানুৱাৰীৰ পাছত সোমাব নোৱাৰিলে এই বছৰটোতে আমি আজি বিৰতি লৈছোঁ গোপনে ৰাখিলা কত কাহিনী মৰমৰ আৰু এইফানে আপোনালোকে চাব পাৰিব খোৱাৰ ব্যৱস্থা এইফানে কৰা হৈছে সকলোৱে দিছো আপোনালোকক দেখুৱাম আপোনালোকে স্কিপ কৰি নাচাব মোৰ ভিডিঅ' সকলোৱে ভিডিঅ' সকলোৱে চাব আপোনালোকে আৰু আশা ৰাখিছো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আৰু হেনেকে সাপোৰ্ট কৰিব বুলি আশা ৰাখিছো ধন্যবাদ গাইস আৰু এইফিনে আপোনালোকে চাব পাৰিব পূজা পাঠ কৰা হল সকলোৱে দৃশ্য দেখাইছো আপোনালোকক
मंडे चिल्लर पार्टी हाय बोली बने हाय बोली बेटा